রাজকুমার ডাঙৰীয়া আৰু নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকল, আঞ্চলিক পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকল, ইয়াতে উপস্থিত তিনিওটা দলৰ বিভিন্ন দায়িত্বত থকা সন্মানিত বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল আৰু উপস্থিত সন্মানিত ৰাইজ, আজি প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱনিৰ্বাচিত জোনাই জনজাতি ব্লক কমিটিৰ সভাপতি আমাৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা দিছোঁ। উপ-সভানেত্ৰী বিনীতা ছাৰ ডাঙৰীয়ালৈকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ 11টা গাঁও পঞ্চায়তৰে গঠিত এই ব্লকটোত আপোনালোকে যিখিনি আগতে থাকি গৈছে, উন্নয়ন কৰিবলৈ থাকি গৈছে, এইবিলাক পুথি নাতিবিলাক যাতে আপোনালোকৰ দ্বাৰা যাতে আমি পাবলৈ অক্ষম হ'ম। আৰু এই ব্লকটো এটা নাম আছে, ইয়াতে আগৰ পৰা যিসকলে ইয়াত কাৰ্য কৰি গৈছে, নিৰ্বাচিত সদস্যৰ পৰা ধৰি পিনি ব্লক ডেভেলপমেণ্ট অফিচাৰৰ পৰা ধৰি পিনি আমাৰ যিসকল ইয়াতে কাম কৰি গৈছে, খুব ভাল কাম কৰি গৈছে আৰু উন্নতি হওক তাৰ কাৰণে গভৰ্ণমেণ্টে আপোনালোকক এটা ছিষ্টেম কৰি দিছে যে আমি পঞ্চায়তী ৰাজ যোগেদি যাতে আমি আমাৰ গাঁৱৰ যিখিনি অপোন, গাঁৱৰ যিখিনি অসুবিধা, গাঁৱৰ থাকি যোৱা অসুবিধাবিলাক যাতে আমাৰ জনপ্ৰতিনিধিৰ দ্বাৰা যাতে আমি অসুবিধাবিলাক দূৰ কৰিব পাৰোঁ। সেৱাই সংগঠন বুলি কৈছে, ইয়াতে কোনো মই ZPC জিকিছোঁ, মই আঞ্চলিক পৰিষদ জিকিছোঁ, মই সভাপতি হৈছোঁ, মই অন্তত যাতে ব্যৱহাৰ হ'ব নালাগে। আমি জিকিছোঁ, আপোনালোকে জিকাইছে কাৰণে আমি জিকিছোঁ। যেতিয়া আমি অন্তত ব্যৱহাৰ হ'ব তেতিয়াই উন্নয়ন অট'মেটিক হ'ব। মই অন্তত যেতিয়া ব্যৱহাৰ হ'ব তেতিয়া মই অন্তত কি যোগ হয়, অহংকাৰ যোগ হয়। অহংকাৰ যেতিয়া মানুহৰ অকণমানো যদি গাত লাগে তেতিয়াই আপোনালোকে যিটো মহাত্মা গান্ধীয়ে যিটো গ্ৰাম্য স্বৰাজৰ কথা তেখেতে কল্পনা কৰিছিলে, এই গ্ৰাম্য স্বৰাজৰ ৰাম ৰাজ্যৰ যিটো কল্পনা কৰিছিলে, এই কল্পনা আমি বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিম। সেইকাৰণে আশা ৰাখিছোঁ নিৰ্বাচিত আমাৰ ZPCৰ পৰা গাঁও পঞ্চায়তৰ সদস্যলৈকে যিসকল ব্যক্তিয়ে ইয়াত নিৰ্বাচিত হৈছে, গাঁৱৰ প্ৰত্যেকগৰাকী ভোটাৰ্ছে আপোনালোকক বহুত আকাংক্ষা লৈ পিনি নিৰ্বাচিত কৰি পঠিয়াইছে। আৰু আপোনালোকৰ কৰ্তব্য হ'ব আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছে, যিখিনি প্ৰতিশ্ৰুতি দি আপোনালোকে ৰাইজৰ প্ৰতিনিধি হৈ নিৰ্বাচিত হৈছে, এই ৰাইজৰ দিয়া প্ৰতিশ্ৰুতিক আপোনালোকে সেৱাৰ যোগেদি যাতে আপোনালোকে পূৰণ কৰে তাৰ কাৰণে মই আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। সেৱাৰ দ্বাৰা যেতিয়া আপোনালোকে ৰাইজৰ অসুবিধাবিলাক যাতে সমাধান কৰিবলৈ ল'ব, তেতিয়াহ'লে ৰাইজেও আপোনালোকক সেৱা কৰিবলৈ এটা সুযোগ পাব। যেতিয়া সেৱাৰ মনোভাৱেৰে যেতিয়া আমি আগবাঢ়ি নাযাওঁ, যে কাৰোবাক সহায় কৰিম বুলি যদি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে ৰাইজেও আমাক সহায় নকৰিব, তেতিয়াহ'লে কি হ'ব, সমস্যা বাগেই থাকিব। সেইকাৰণে সদায় আমি ভাবিব লাগে যে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া সংসদত যেতিয়া তেখেতে পদাৰ্পণ কৰিছিলে, তেতিয়াই তেখেতে কৈছিলে মই দেশৰ প্ৰধানমন্ত্ৰী নহয়, মই দেশৰ সেৱকে। মানে তেখেতে নিজকে প্ৰধানমন্ত্ৰী বুলি কেতিয়াও নিজক সম্বোধন কৰা নাই বা নিজে ভাবি লোৱা নাই, মানে দেশৰ সেৱক হিচাপে তেখেতে নিজক সম্বোধন কৰিছিলে বা নিজক চিনাক্তকৰণ কৰিছিলে। আমিও যেতিয়া পঞ্চায়তৰ এজন জনপ্ৰতিনিধি হিচাপে যেতিয়া এই পঞ্চায়তৰ সেৱক হিচাপে যেতিয়া কাম কৰিম, তেতিয়াই আপোনালোকক ৰাইজে, এই পঞ্চায়তৰ ৰাইজে, জনসাধাৰণে
যেতিয়া সকলো ক্ষেত্ৰতে সহায় কৰিব তেতিয়া আমি কাম কাজ কৰাত বহুত সুবিধা হ'ম আৰু যিখিনি অসুবিধা এতিয়াও হৈ আছে যিখিনি সমস্যা এতিয়াও হৈ আছে বেলেগ বেলেগ পঞ্চায়তৰ এতিয়াও ৰাস্তা ঘাটৰ পৰা ধৰি পিনি দলং কালভাৰ্ট বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ পৰাকে ধৰি পিনি বিভিন্ন সমস্যা এতিয়াও হৈ আছে যাতে এই সমস্যাবিলাক আমি সমাধান কৰাৰ লগ কৰি যাতে আগবাঢ়িব লাগে তাকে আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিছোঁ আজি এই শুভ দিনত মোৰ বিশেষ এতিয়াও মোৰ ধেমাজিত যাবগৈ লাগে 4-3টা প্ৰগ্ৰাম আছে মোৰ সেইকাৰণে কিন্তু মোৰ নিজৰ ব্লগ মোৰ নিজৰ গৃহ ব্লগ এইটো সেইকাৰণে মই নাথাকিলে নহ'ব মই কৈছোঁ 4-3টাত মই গৈ পাম আপোনালোকে চিন্তা নকৰিব সেইকাৰণে মই ইয়াতে থাকিবলৈ পাই আৰু আপোনালোকৰ সকলোকে মই ধন্যবাদ দিবলৈ পাই শুভেচ্ছা দিবলৈ পাই নিজকে ধন্য মানিছোঁ আজি আমি একেলগে হৈ একেটা উদ্দেশ্য লৈ আমি একেলগে আগবাঢ়িম বুলি NDA হিচাপে আমি পঞ্চায়ত ইলেকশ্যনো আমি পঞ্চায়ত নিৰ্বাচনো আমি খেলিছোঁ এই একেলগে আগবাঢ়িম একেলগে যাম একেলগে সমস্যাবিলাক সমাধান কৰিম এই উত্তৰটো কিন্তু আপোনালোকে কেতিয়াও নাপাহৰিব আমি তিনিওটা দলে NDA হিচাপে ইয়াত ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি অসম আৰু অসম গণ পৰিষদ আমি তিনিওটা দলে আমি জিলা পৰিষদৰ পৰা ৱাৰ্ড মেম্বাৰলৈকে আমি NDA হিচাপে আমি অৱতীৰ্ণ হৈছোঁ আৰু NDA হিচাপে আমি জয়যুক্ত হৈছোঁ যাতে NDAৰ এই ধৰ্মটো আমি কেতিয়াও পাহৰিব নালাগে আমি ইজনে ইজনক কেতিয়াবা উৎকাপ লাগে আৰু কাজিয়া পেচাল লাগে আৰু লগাটো স্বাভাৱিক কথা কিন্তু এই কাজিয়া পেচালবিলাক যাতে দীঘলীয়া নকৰে মোৰ বিশেষভাৱে অনুৰোধ কাজিয়া পেচালবিলাক যেতিয়া ইয়াত কাজিয়া পেচাল হয় প্ৰথম মানে কুণ্ডাটো মই পাম চিফ মিনিষ্টাৰৰ পৰা আহিব কুণ্ডাটো মই পাম ৰাজীৱ সভাপতিৰ পৰা আহিব কুণ্ডাটো মই পাম এইকাৰণে আশা ৰাখিছোঁ ভৱিষ্যতলৈ যাতে আমি মিলা প্ৰীতিৰে আমি ধেমাজি জিলাটো অন্ততঃ ধেমাজি জিলাৰ এটা নাম হয় ইয়াতে এটা মই যিমানবাৰ আমাৰ ৰাজ্যত আমাৰ মিটিং মাতা হয় ধেমাজিৰ এটা সুনাম আছে ধেমাজি বুলি ক'লে চবেই আগতে বানপানীৰ এটা নাম আছিলে এতিয়া কিন্তু উন্নয়নৰ এটা নাম আছে ইয়াতে আমাৰ মন্ত্ৰী আছে এই জিলাৰ পৰা আমাৰ মন্ত্ৰী এজন জ্যেষ্ঠ মন্ত্ৰী আছে তেখেতৰ নামো আমি সুৰক্ষা কৰিব লাগিব আৰু আমাৰ যিবিলাক জনপ্ৰতিনিধি আপোনালোকে যাতে ৰাইজৰ লকে কাম কৰিব লাগে ৰাইজৰ লকে কিমান কাম কৰিব পাৰে ইমানে আপোনালৈও কিবা এটা নহয় কিবা এটা থাকিব যদি কাম নকৰিলেতো মোলৈও নাথাকিব আৰু ৰাইজলৈও নাথাকিব কি ভাবিব নালাগে যে ৰাইজৰ মই কাম নকৰোঁ আৰু মোলৈ কৰিম এই কথাবিলাক যাতে চিন্তা চৰ্চা কৰিব নালাগে আৰু মই তিনিওটা দলৰ কাৰ্যকৰ্তা মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আমাৰ জনপ্ৰতিনিধিসকলক যাতে আপোনালোকে য'তে যেনেকুৱা পাৰে আপোনালোকে যাতে সহযোগিতা কৰিব লাগে আৰু জনপ্ৰতিনিধিসকলেও পাহৰিব নালাগে যে আমি জনপ্ৰতিনিধি হৈছোঁ আমাৰ ওপৰত আমাৰ সংগঠন আছে সংগঠনক আমি পাহৰিব নালাগে সংগঠনটো প্ৰথম মুখ্য ৰাখি পিনি যাতে আমাৰ কাৰ্যসূচীবিলাক আমি আগবঢ়াই লৈ যাবে আৰু সংগঠনৰ মানে সদস্যা ক'বা সংগঠনৰ আমাৰ ব্যক্তিসকলকো আমি যাতে লগত লৈ পিনে আমি কাম কৰিব লাগে তাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাই মই আপোনালোকক আকৌ পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালে হ'ব 11টা পঞ্চায়তো খুব ভালদৰে চলিব আমি ইয়াতে বহুত অভিজ্ঞ মানে জিলা পৰিষদৰ দুবাৰকৈ কোৱা কোনোবাই 3বাৰকৈ বন্তি পেলাইতো 3বাৰ হৈছে এইবাৰ বহুত অভিজ্ঞতাৰে পূৰ্ণ মানে জিলা পৰিষদৰ সদস্যাও আছে আঞ্চলিক পৰিষদৰো তেনেধৰণৰ আছে আমাৰ যিসকল ইয়াতে পঞ্চায়তৰ সভাপতি হৈছে এইসকলৰো কিছু অভিজ্ঞতা পূৰ্ণ ব্যক্তিৰে আমি পঞ্চায়তবিলাক আমি গঠিত কৰিছোঁ আশা ৰাখিছোঁ এইবাৰ কোনো তেনেধৰণৰ মানে অসুবিধা হ'ব নালাগে পঞ্চায়তবিলাক ভালকৈ চলিব আঞ্চলিক পৰিষদবিলাকো ভালকৈ চলিব জিলা পৰিষদৰ যিবিলাক কাম কাজ এতিয়া আৰু জিলা পৰিষদ আমি গঠন কৰিবলৈ গৈ আছোঁ তাতো যাতে আজি যেনেধৰণে প্ৰস্তাৱিত আকাৰে আমি জিলা পৰিষদটো গঠন কৰিছোঁ যাতে এই ধৰণে গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাম আজি আমি
আলোচনা কৰি মন্ত্ৰী মহোদয় আহিবগৈ, তেখেতৰ লগত আলোচনা কৰিম কি ধৰণে আমি জিলা পৰিষদটো আমি গঠন কৰিব পাৰোঁ, তাৰ সন্দৰ্ভতো আমি আলোচনা কৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ইমানতে মোৰ